এই ভিডিওটি অসমীয়া পৰীক্ষাৰ আগত বহুত গুৰুত্বপূৰ্ণ হ'ব কাৰণ অসমীয়া পৰীক্ষাত কোনবিলাক ব্যাকৰণ আহিব কোনবিলাক ব্যাকৰণৰ পৰা কিমান মাৰ্কছ থাকিব সেইখিনি আলোচনা কৰিম গোটেই ব্যাকৰণখিনি আলোচনা কৰিলে ভিডিওটো শেষলৈকে চাই থাকিবা নিশ্চিতভাৱে ইয়াৰ পৰা উপকৃত হ'ব পাৰিবা ইয়াত মেট্ৰিক ফাইনেলৰ যি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখনত তিনিটা ভাগত ভাগ থাকিব ক অংশ খ অংশ আৰু গ অংশ আমি ক অংশত 75 মাৰ্ক থাকিব গদ্যত থাকিব 25 পদ্যত 18 ব্যাকৰণত 10 ৰচনাত 8 বাক্য ৰচনা ভাৱ সম্প্ৰসাৰণ বা আবেদন লিখনত আহিব 4 মাৰ্ক দ্ৰুত পাঠত আহিব 10 মাৰ্ক খ অংশ বা গ অংশৰ পৰা যিকোনো এটা পাৰ্ট লিখিব লাগিব গদ্য 10 পদ্য 8 ব্যাকৰণ 7 গতিকে ইয়াত থকা ব্যাকৰণখিনি আমি আলোচনা কৰিম ব্যাকৰণ কোনবিলাক আছে চাই লোৱা নৱম শ্ৰেণীৰ ব্যাকৰণ অৰ্থাৎ ক্লাছ 9ত যিবিলাক ব্যাকৰণ গ্ৰামাৰ তোমালোকে পাই আহিছে এইবিলাক আহিব সমা আহিব সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক আৰু জটিল নট্ৰভেদী সত্যভেদী জ্যোতিষ চিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থক শব্দ এটা শব্দত প্ৰকাশ প্ৰত্যয় এইখিনি আলোচনা কৰিম এতিয়া ফাৰ্ষ্টত সমাস হোৱা পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমা বুলি কোৱা হয় সমাসৰ ভাগ কেইবাটাও আছে দ্বন্দ্ব সমা দ্বিগু সমা বহুব্ৰীহি সমা দ্বন্দ্ব সমাসৰ এক্সাম্পল এটা বাৰু ইয়াত চাই লোৱা যেনেকৈ বিষ্ণু আৰু মহেশ্বৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এইটো এটা দ্বন্দ্ব সমাসৰ উদাহৰণ দ্বিগু সমা কুৱেশ্যন কেনেকৈ আহিব যেনেকৈ দুমাহী এই দুমাহীটো কি কৰিব লাগে 2 মাহৰ সমসাৰ অৰ্থাৎ এইটো দ্বিগু সমাসৰ উদাহৰণ আমি এনেকৈ লিখিব লাগিব দুমাহী আহিলে 2 মাহৰ সমসাৰ দ্বিগু সমা তাৰপিছত পঞ্চামৃত পঞ্চ অমৃতৰ সমাসাৰ পঞ্চামিত্ৰ ত্ৰিফলা তিনি ফলৰ সমসাৰ এইটো দ্বিগু সমাসৰ উদাহৰণ বহুব্ৰীহি সমাসৰ উদাহৰণ বিনা পানী বিনা আছে পানীত জাৰ এইটো হৈছে বিনা পানী এইটো বহুব্ৰীহি সমাসৰ উদাহৰণ পদ্মনাভ পদ্ম আছে নাভিত জাৰ এইটো হৈছে গৈ বহুব্ৰীহি সমাসৰ উদাহৰণ জাষ্ট গোটেইখিনি তোমালোকে এক্সাম্পলখিনি চাই যোৱা ইয়াৰ পৰাই কমন পৰিব মই জাষ্ট 2-3টাকে প্ৰত্যেকটা সমাসৰ ভাগ কৈ দি আছোঁ এক্সাম্পল কৈ দি আছোঁ তাৰপিছত বহুব্ৰীহি সমা গ'ল তাৰপিছত কৰ্মদ্বাৰাই সমাহত কি আছে কুজি আচাৰ কদাচাৰ শুক্লজী পক্ষ শুক্লপক্ষ কুজি পুৰু কাপুৰু তাৰপিছত এক্সাম্পল কেইটা বাৰু তোমালোকে চাই যোৱা নিজে নিজে তাৰপিছত আমি আগবাঢ়িছোঁ সন্ধিলৈ সন্ধি কাক বোলে ওচৰা ওচৰিকৈ দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ দ্বিতীয় প্ৰথম বৰ্ণৰ মিলন হোৱাকে সন্ধি বুলি কোৱা হয় সন্ধিক 3টা ভাগত ভাগ কৰা হয় স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি তো ইয়াত স্বৰ সন্ধিৰ উদাহৰণ চোৱা দেৱ যোগ অসুৰ দেৱাসুৰ নৰক যোগ অসুৰ নৰকাসুৰ ফল যোগ অফল ফলাফল অযোগ অসুৰ অজাসুৰ পুষ্প যোগ অঞ্জলি পুষ্পাঞ্জলি এইবিলাক স্বৰ সন্ধিৰ উদাহৰণ গোটেইকেইটা এক্সাম্পল তোমালোকে চাই যোৱা অযোগ ইজুকেল সমান সমান আ হয় আ যোগ আ ইয়াত কি হয় আহ মহাশয় মহা যোগ আশয় ইয়াত আ যোগ হৈছে মহাশয় হৈছে আ যোগ হ'ব কথা যোগ অমৃত কথামৃত এনেকৈ ই যোগ হ'ব মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ এনেকৈ গোটেইকেইটা এক্সাম্পল তোমালোকে বাৰু এবাৰ চাই লোৱা গোটেইকেইটা এক্সাম্পল চাই যোৱা ইয়াৰ পৰাই কিন্তু কমন পৰাৰ সম্ভাৱনা আছে 2 মাৰ্ক নিশ্চিতভাৱে পাব পাৰিবা তাৰপিছত ব্যঞ্জন সন্ধিলৈ আগবাঢ়িছোঁ ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকেই ব্যঞ্জন সন্ধি বুলি কোৱা হয় যেনেকৈ দিগযোগ অন্ত দিগন্ত বাগযোগ বাগী উদ্যোগ উপদে সদুপদে উদ্যোগ গতি উদ্গতি এইবিলাক চাই যোৱা সৎযোগ চৰিত সচ্চৰিত্ৰ এইবিলাক হৈছে ব্যঞ্জন সন্ধিৰ উদাহৰণ তাৰপিছত বিসৰ্গ সন্ধিক নি যোগ আকাৰ নিৰাকাৰ দুযোগ গতি এটা নহয় এটা আহিবই ইম্পৰ্টেণ্ট গোটেইকেইটা এক্সাম্পলেই এবাৰ চাই যোৱা নেক্সট আমি আহিছোঁ বাক্যৰ
শ্ৰেণী পৰিৱৰ্তন সৰল বাক্যৰ পৰা মিশ্ৰ বাক্যলৈ বা জটিল বাক্যলৈ পৰিৱৰ্তন আমি এটা এক্সাম্পল আলোচনা কৰিম আমি ৰাতিপুৱা শ্বিলঙলৈ যাম যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া শ্বিলঙলৈ যাম মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাবা যদি মনোযোগেৰে পঢ়া তেনেহলে পৰীক্ষাত প্ৰথম স্থান পাবা মানে সৰল বাক্য সিম্পল সেন্টেন্সৰ পৰা কমপ্লেক্স সেন্টেন্সলৈ এনেকৈ নিব লাগে মিশ্ৰ বাক্যৰ পৰা সৰল বাক্য যিসকল কৰ্তব্যপৰায়ণ হয় তেওঁলোকৰ সফলতা লাভ কৰে কৰ্তব্যপৰায়ণ সকলোৱে সফলতা লাভ কৰে সৰল বাক্যৰ পৰা যৌগিক বাক্যৰ এটা উদাহৰণ আলোচনা কৰোঁ ৰামে পিতৃৰ সত্য পালি লক্ষ্মণ সীতাৰ সৈতে বনলৈ গ'ল ৰামে পিতৃৰ সত্য পালন আৰু লক্ষ্মণ আৰু সীতাৰ সৈতে বনলৈ গ'ল পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰিবা পৰিশ্ৰম কৰিবা তেহে উন্নতি কৰিব পাৰিবা যৌগিক বাক্যৰ পৰা সৰল বাক্যৰ উদাহৰণ কেইটাও তোমালোকে এবাৰ চাই লোৱা জটিল বাক্যক পৰা যৌগিক বাক্যলৈ কেনেকৈ অনা হয় যদি তাই পঢ়া শুনাত ভাল তথাপিও ব্যৱহাৰ বেয়া তাই পঢ়া শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ বেয়া তাৰপিছত নত্যবিধি আৰু সত্যবিধিৰ কিছুমান নিয়ম আছে সেই নিয়মখিনি এবাৰ জানি ল'বা নত্যবিধি যি বিধি মতে দন্তান্ন মধ্যাহ্ন ৰূপ লয় তাকে নত্যবিধি বোলে নত্যবিধিৰ প্ৰধান নিয়মবিলাক এবাৰ জানি লোৱা একোটা শব্দত ঋ ৰস মদিনীয়াসৰ পিছত দন্তান্য মধ্যাহ্ন হয় যেনে ঋণ তৃণ কৰ্ণ কৃষ্ণ বিষ্ণু জীৰ্ণ বৰষুণ এনেকৈ গোটেইখিনি নিয়ম এবাৰ ভালকৈ দৰকাৰ পৰিলে ভিডিঅ'টো পজ কৰি গোটেইখিনি এবাৰ পঢ়ি লোৱা কাৰণ ইয়াৰ পৰা 2 মাৰ্কছ কিন্তু আহিব এই নিয়মখিনি যদি তুমি ভালকৈ পঢ়ি লৈ বুজিব পাৰা ডেফিনেটলি তুমি পৰীক্ষাত দুয়োটাই শুদ্ধকৈ কৰি থৈ আহিব পাৰিবা এই নিয়মখিনি কিন্তু ভালকৈ পঢ়ি ল'ব লাগিব ইয়াত কেইবাটাও নিয়ম আছে একেবাৰে 7 নম্বৰলৈকে এই নিয়ম গোটেইখিনি সত্যবিধি কাক বোলে যি বিধি মতে দন্তান্য মধ্যাহ্ন হয় সেই বিধিকে সত্যবিধি বুলি কোৱা হয় সত্যবিধিৰ প্ৰধান নিয়মবিলাক এবাৰ চাই লোৱা তাৰপিছত বিপৰীতাৰ্থক শব্দ খণ্ডবাক্য জতুৱা ঠাঁচ এইবিলাকো এবাৰ তোমালোকে চাই যাবা কাৰণ এইবিলাকো ইম্পৰ্টেণ্ট আহিব ৰচনা কি ইম্পৰ্টেণ্ট আহিব পাৰে মই বাৰু তোমালোকক ৰচনা বা আবেদন লিখন মই আৰু এটা ভিডিঅ' আপলোড কৰিম তোমালোকে এবাৰ চাই ল'বা ভিডিঅ'টো কেনেকুৱা পাইছা যদি ভিডিঅ'টো ভাল পাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মই নেক্সট অসমীয়া পৰীক্ষাৰ পিছত তোমালোকৰ যি সমাজ বিজ্ঞানৰ পৰীক্ষা আছে তাৰ কাৰণে বহুত কেইটামান ভিডিঅ' লৈ আহিম প্ৰত্যেকটা চেপ্টাৰৰ কমন কুৱেশ্যনসমূহ লৈ আহিম আশা কৰোঁ সেই ভিডিঅ'বিলাক চালে নিশ্চিতভাৱে তোমালোকৰ পৰীক্ষা ভাল হ'ব আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ